গুৱাহাটী মহানগৰীত জিতেন্দ্ৰ হালৈক অনা অসমীয়াৰ দ্বাৰা প্ৰহিত হোৱা ঘটনাক কঠোৰ ভাষাৰে নিন্দা বিভিন্ন দল সংগঠনৰ। অনা অসমীয়া লোকে জিতেন্দ্ৰ হালৈক কৰা আক্ৰমণক লৈ সোচ্চাৰ অসমীয়া যুৱ মঞ্চ। অসমত বিহাৰীৰ দপদপনি নচলিব, ঘটনাৰে জড়িত উপযুক্ত শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবী অসমীয়া যুৱ মঞ্চৰ। আজি গুৱাহাটী মাজমজিয়াত আমি দেখিলোঁ যে কিছু অনা অসমীয়াই বিহাৰী বুলি ক'লে বেয়া নহয়, বিহাৰীয়ে বুলি কৈছোঁ চিধা সিধি স্পষ্ট কথা। গতিকে আমি দেখিবলৈ পালোঁ যে চেপাৰভাটিত আমাৰ অসমীয়াৰ কিছু যুৱকক তাত প্ৰহাৰ কৰিছে, মাৰিছে আৰু কৈছে যে অসমীয়া গো বেক। এক বিহাৰী চবে ভাৰী জয় শ্ৰীৰাম ধমনী দিছে। ভাৰত মাতা কি ধমনী এইটো কাৰণে দিছে যে আমি দেখিবলৈ পালোঁ, এইটো অপ্ৰিয়লা সত্য কথা যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিহাৰী খোপাক অনা অসমীয়া খোপাক কি হৈছে মূৰৰ ওপৰত তুলি দিলে আৰু সেইকাৰণে আজি চল পাই গ'ল আৰু এই ঘটনা ঘটিলে। আৰু অনাগত দিনত ইয়াতকৈ বহুত ডাঙৰ ডাঙৰ ঘটনা ঘটিবলৈ গৈ আছে। কাৰণ আমি বাৰে বাৰে কৈছিলোঁ যে অনা অসমীয়াক টিকেট দিব নালাগে, কিন্তু কি কৰিলে, নামানিলে টিকেটটো দিলে। দি বাৰু ঠিক আছে, জয়যুক্তও কৰালে। কেনেকৈ কৰালে সেইটো আমাৰ ক'বলগীয়া নাই, লুক আউট নাই, তেওঁক জয়যুক্ত কৰালে। কৰোৱাৰ পিছত আজি কি হ'ল, আজি পৰিস্থিতি কি হৈছে? অকল কি মিয়াই অসমখন কি খুলি খাইছে, অশান্তি কৰিছে? অকল কি আপুনি বিয়াৰ কথাই কৈ থাকিব? গতিকে আপোনাক এটাই কথা কৈছোঁ, সময় থাকোঁতেই মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি শুধৰণি নহয়, অকল মিয়া নহয়, অনা অসমীয়াও এতিয়া আমাৰ ওপৰত জঁপিয়াই পৰিছে। গতিকে সময় থাকোঁতে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কোনো বিহিত ব্যৱস্থা নলয়, কিন্তু পৰিস্থিতি বেয়ালৈ যাব। আৰু আমি এটা কথা স্পষ্ট ভাষাৰে চিধা কথাত ক'ব বিচাৰিছোঁ, এই বিহাৰীখিনিক প্ৰশাসন বা অসম চৰকাৰে যদি আজি 24 ঘণ্টাৰ ভিতৰত কোনো ব্যৱস্থা নলয়, অসমীয়া যুৱ মৰ্চাই কিন্তু নিজববীয়াকৈ ব্যৱস্থা ল'ব। আমাৰ সকলো সৈনিক সাজু হৈছোঁ, এতিয়া আমাৰ সকলো সৈনিক আমি সাজু হৈছোঁ গুৱাহাটী অভিমুখে, কিন্তু গুৱাহাটীত পৰিস্থিতি ভয়াৱহ ৰূপত হ'ব।